বিভিন্ন বাহিৰা পাৰ হয় এইখিনি আমাৰ ইণ্ডিয়াত এভেইলেবল নহয় আৰু ছেকেণ্ডলি কিছুমান মাইছৰ প্ৰজাতি আছে ৰেটছ আছে যিখিনি আপোনাৰ এক্সপেৰিমেণ্টেল পাৰপাজো হয় তাৰপিছত কিছুমান পোহনীয়া যিখিনি মানুহে পুহিবলৈ লৈ যায় ঘৰত ল'ৰা ছোৱালীয়ে খেলি ভাল পায় তেনেকুৱা ৰডেন্স কিছুমানো আছে সেইখিনিও বাহিৰৰ একচুৱেলি প্ৰজাতি হয় গোটেইখিনি পাৰৰ মূল্য কিমান পাৰৰ মূল্য ইয়াত মোৰ ওচৰত আছে আপোনাৰ 1500 পৰা আৰম্ভণি কৰি পেলাই 15000লৈকে বেলেগ বেলেগ ৰেঞ্জ হয় বেলেগ বেলেগ ব্ৰীডৰ হিচাপত সেইটো প্ৰজাতি ইয়াত যিটো আছে আপোনাৰ মুখী আছে চেটিনেট আছে ফেণ্টেল আছে চিৰাজী আছে তাৰপিছত টেলমাৰ্ক আছে জেকবিয়ান আছে পাউটাৰ আছে সেইখিনি ইয়াত আছে আৰু এনেই মোৰ ঘৰত আৰু বিভিন্ন প্ৰজাতি আছে অলমষ্ট 30 to 35 ভেৰাইটিজৰ পাৰ মোৰ ওচৰত আছে হয় একচুৱেলি আজিকালি এই যিখিনি মানে এক্সটিক ৰডেন্স বুলি কওঁ আমি সেইখিনি বহুত মানুহে পচন্দ কৰা হৈছে কাৰণটো হৈছে ইহঁত প্ৰথমতে একদম ছেফ এণ্ড ছিকিউৰ আপোনাৰ ল'ৰা ছোৱালী বা কোনো মানুহক ডেমেজ নকৰে আৰু ছেকেণ্ডলি ইহঁতৰ মেইনটেনেঞ্চ লেভেলটো বহুতেই কম য'ত নেকি খোৱা বোৱা বা এইবোৰ বস্তুত ইমান প্ৰব্লেম নহয় আৰু পেটছ আপুনিও জানে সদায় মানুহৰ লগত পেটছ থাকেই আগতে কুকুৰ মেকুৰী তেনেকৈ ৰাখিছিলে মানুহে কিন্তু আজিকালি যিটো এটা মানে বিজি লাইফৰ শ্বিডিউল হৈ গৈছে মানুহবোৰৰ কাৰণে তো ডাঙৰ জন্তুতকৈ নিগনি বা এনেকুৱা টাইপ পেটছবোৰ বেছি ইউজ কৰা হৈছে আৰু ল'ৰা ছোৱালীৰ কাৰণে য'ত ছেফ হয় পূৰা একদমে কোনো টেনশ্যন নাই পেৰেণ্টছৰ তো সেইটো কাৰণে ভাল চেল এটা হয় লৈ যায় মানুহে কি প্ৰজাতিৰ নিগনি উপলব্ধ একচুৱেলি মোৰ ওচৰত টোটেল 7টা প্ৰজাতিৰ নিগনি উপলব্ধ আছে বৰ্তমান আপোনাৰ ডেগু আছে হেমষ্টাৰ আছে লং হেয়াৰ চাইৰেন হেমষ্টাৰ বুলিও কয় জাৰ্বিল আছে আপোনাৰ মোৰ ওচৰত তাৰপিছত বাল্বচি মাইচ আছে ফেঞ্চি মাইচ আছে হুডেড ৰেট আছে আৰু উইষ্টাৰ ৰেট আছে আপোনাৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ